নমস্কাৰ, মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু মোৰ নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। নতুন ভিডিঅ'টো হৈছে এক্সিছ বাৰ্ছ থেৰাপিৰ ওপৰতে। মই বৰ্তমান এক্সিছ বাৰ্ছ থেৰাপিটো মানুহক দি আছোঁ আৰু এই থেৰাপিটোৰ বিষয়ে প্ৰায় মানুহে আজিকালি অৱগত হৈছে, কাৰণ মই থেৰাপিটো দিয়া মানুহ বহুতখিনি উপকৃত হৈছে। অলপ দিন আগতে মই দুগৰাকী ভণ্টিক দিছিলোঁ। এগৰাকীৰ মাথাৰ বিষ, তাৰপিছত বুকৰ বিষ, তেওঁ 3টা বাৰ্ছ লোৱাৰ পিছতে তেওঁ এনেকুৱা প্ৰব্লেম নাইকিয়া হৈ গ'ল। আৰু দুজনী মাক জীয়েক আহিছিল মোৰ ওচৰলৈকে। মাকৰ অত্যন্ত নাৰ্ভৰ প্ৰব্লেম আছিল। মাকে 2টা বাৰ্ছ ল'লে, বহুতখিনি ভাল পোৱা বুলি কৈছে। আকৌ এটা ল'ম বুলি কৈছে তেওঁ। আকৌ ভণ্টিগৰাকীয়ে সদায় চিন্তা কৰি থাকে যে মই মোবাইলত পাই থাকোঁ, এক্সিছ বাৰ্ছ থেৰাপিটো ক'ৰবাত ল'ব পৰা হ'লে। এনেকৈ হঠাতে এদিন মাক আমাৰ ঘৰলৈ আহোঁতে বাৰ্ছ থেৰাপিটো ময়ে দিওঁ। এনেকৈ আহি তাই ল'লে থেৰাপিটো লৈ তাইৰ যিখিনি মনৰ আশা আছিল গোটেইখিনি পূৰ হ'ল। সেইদিনা আহি মোক কৈছে ভিডিঅ' বনা নহ'ল, মই সিহঁতে হঠাতে মোক ফোন নকৰাকৈ আহিল যে, কাৰণ মই ভিডিঅ'টো নবনালোঁ। ইয়াৰ পিছত আহিলে তেওঁলোকৰ ৰিজাল্টটো মই ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিম। তাই উপকৃত হৈ কৈছে, খুৰী মই আকৌ এটা ল'ম। মই বোলো আহিবা। সেয়ে মই আপোনালোকক কৈছোঁ যে এক্সিছ বাৰ্ছ হ'ল এটা আমাৰ থেৰাপি, যিটো থেৰাপি আমি মানুহৰ মাথাত আঙুলি পাখিৰ নিচিনা আঙুলিৰে টাচ কৰি দিওঁ। টাচ কৰি দিয়াৰ পিছত আমাৰ কি হয়, তাত 32টা পইণ্ট থাকে। সেই পইণ্টকেইটাত আমাৰ যদি ব্লকেজ হৈ থাকে কিছুমান, সেইবিলাক ব্লকেজবিলাক খোলা যায় আৰু বহুত পজিটিভিটি আহি থাকে। কিছুমান কাম কৰোঁ বুলি ভাবি থাকিলেও আমি কৰিব নোৱাৰোঁ। যেতিয়া বাৰ্ছটো লোৱাৰ পিছত আমাৰ মনত বহুত দৃঢ়তা আহি যায় যে এই কামটো কৰিব পাৰিমেই। সেয়েহে মই কৈছোঁ, যদি আপোনালোকে বাৰ্ছটো ল'ব বিচাৰে, মোৰ ঘৰ মই মৰিগাঁৱত বুলি কৈছোঁ আৰু মোৰ নম্বৰটো এবাৰ কৈ দিছোঁ 6001559386। সেয়ে মই আৰু স্ক্ৰীনশ্বট নাম্বাৰটো দি দিম, আপোনালোকে মোক যোগাযোগ কৰিব। আৰু মই এক্সিছ বাৰ্ছ থেৰাপিটোৰ ফিজটো ইমান দাবী কৰি লোৱা নাই, মই এটা নিৰ্দিষ্ট পইচা লৈছোঁ। সেয়েহে আপোনালোকে মোক ফোন কৰিলে এই ফিজটোৰ বিষয়ে মই জনাই দিম। আহক, আপোনালোকে বাৰ্ছটো লওক। আপোনালোকৰ যি সমস্যা আছে, যদি আপোনালোকৰ টোপনি কমকৈ হয়, আপোনালোকৰ যদি নাৰ্ভৰ প্ৰব্লেম, আপোনালোকৰ যদি বিষ আছে, কিবা তেনেকুৱা ধৰণৰ যদি সমস্যা, টকা পইচা চবখিনি আপোনালোকৰ চল্ভ হ'ব। আপোনালোকে আহক, এবাৰ থেৰাপিটো লৈ চালে আপোনালোকে কেনেকুৱা লাগে আপোনালোকে নিজে গম পাব। সেয়ে মই আপোনালোকক কৈছোঁ যে লওক। মই কিন্তু বহুত উপকৃত হৈছোঁ। মোৰ লগতে মই যিখিনি মানুহক বাৰ্ছ দিছোঁ তেওঁলোকেও উপকৃত হৈছে। তেওঁলোকক মই বহুত দূৰত দিছোঁ, ধৰক ফেক্টৰীত দিছোঁ, মই মালৈবাৰীত দিছোঁ, নগাঁৱত দিছোঁ। তেওঁলোকক মই লগ পোৱা নাই, ফোন আকাৰে কয়। এদিন লগ পালে নিশ্চয় ভিডিঅ' আকাৰে জনাই তেওঁলোকৰ ৰিজাল্টবিলাক মই আপোনালোকৰ ওচৰত অৱগত কৰিম। সেয়েহে আপোনালোকে যদি থেৰাপিটো ল'ব বিচাৰে মোক যোগাযোগ কৰক। মোৰ নাম্বাৰটো দিছোঁ। মই বৰ্তমান ঘৰতে দি আছোঁ। চাওঁ, যদি পাৰোঁ মই পূজাৰ আগত চেম্বাৰ এটা লোৱাৰ কথা আছে। চেম্বাৰটো ল'লে নিশ্চয় আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম। সেয়েহে মই আপোনালোকক কৈছোঁ যে থেৰাপিটো লওক আৰু আপোনালোকে হেল্ডি থাকক, হেপী থাকক। সেয়েহে আপোনালোকক মই কৈছোঁ যে মোৰ লগতে আকৌ আমাৰ সমাজখনৰ মানুহখিনিয়ে যাতে এই থেৰাপিটো লৈ উপকৃত হয়। নমস্কাৰ, মই ইয়াতে সামৰণি মাৰিছোঁ।